ইয়াতে চীনামূলীয়া লোকসকলক বন্দী কৰি ৰাখিছিল, কাৰাবন্দী কৰি ৰাখিছিল। যেতিয়া 1962 চনৰ চীন ভাৰতৰ যুদ্ধ হৈছিল, চীন ভাৰতৰ যুদ্ধৰ সময়ত চোৰাংচোৱাৰ সন্দেহতে তেতিয়া ভাৰত চৰকাৰে এই বেৰখনৰ সেইফালে চীনামূলীয়া লোকসকলক বন্দী কৰি ৰাখিছিল। আৰু ইয়াতে বহুখিনি চীনামূলীয়া লোক আছিল, অসমৰ মাকুমত আৰু লিডুত এনে বহুখিনি চীনামূলীয়া লোক আছিল। আৰু পুৰুষসকলক আনি এই ঘৰটোৰ ভিতৰতেই, এই বাউণ্ডেৰীৰ ভিতৰতেই বন্দী কৰি ৰাখিছিল চোৰাংচোৱাৰ সন্দেহত। আৰু পিছলৈ ভাৰত চৰকাৰে অসম তথা ভাৰতৰ বাহিৰ কৰি দিছিল। আৰু কিছু লোকক নগাঁও কাৰাগাৰ আৰু গুৱাহাটী কাৰাগাৰত কাৰাবন্দী কৰি ৰাখিছিল। আৰু কাৰাবন্দী কৰি ৰখা এই ঠাইখিনি চাওক, এইখিনিৰ ভিতৰতেই এনেকৈ আবদ্ধ কৰি ৰাখিছিল 1962 চনৰ সেইখিনি সময়ত চীন ভাৰতৰ যুদ্ধৰ সময়ত। আৰু এইখন বেৰৰ সিফালে ইতিহাস চাৰিওফালে আবদ্ধ হৈ আছে, আৰু এই বেৰৰ সিফালে মাকুমৰ ইয়াতে আবদ্ধ কৰি ৰাখিছিলে চব। আৰু তেতিয়া সেই ইয়াতে কাৰাবন্দী কৰি ৰাখিছিল। আৰু ইয়াৰ পৰাই বিভিন্ন ঠাইলৈ, বিভিন্ন কাৰাগাৰলৈ ইয়াৰ পৰাই প্ৰেৰণ কৰা হৈছিল সেই চীনামূলীয়া লোকসকলক। আৰু এইটো পৰিৱেশ বৰ্তমান এনেকুৱা ধৰণৰ, আৰু বৃহৎ এখন ৱাল, পাৰ হ'ব নোৱাৰে। আৰু চব ইয়াৰ পৰিৱেশ